মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত সপ্তম শ্ৰেণীৰ গণিত অনুশীলন পুথিৰ অধ্যায় 3 তথ্যৰ ব্যৱহাৰ এই অধ্যায়টিৰ পৃষ্ঠা নম্বৰ 11ত থকা কাৰ্য নং 9ৰ পৰা এইখিনি মই অলপমান বুজাই দিবলৈ চেষ্টা কৰিম। লগত ভিডিঅ'টি শেষলৈকে চাই থাকিবা। কাৰ্য নং 8লৈকে আগৰ ভিডিঅ'কেইটা আপলোড কৰি দিছো, প্লেলিষ্ট সেকশ্যনত গৈ তোমালোকে চাই ল'বা। কাৰ্য নং 9 এখন ক্ৰিকেট খেলৰ 11 জন খেলুৱৈৰ ৰান সংখ্যা তলত দিয়া ধৰণৰ। 11 জন ক্ৰিকেট খেলুৱৈ আছিল এখন ক্ৰিকেট খেলৰ, সেই 11 জন খেলুৱৈ কিমানকৈ ৰান কৰিলে ইয়াত দিয়া আছে। প্ৰথমজনে কৰিলে 6 ৰান, দ্বিতীয়জনে 15 ৰান, তৃতীয়জনে 120 ৰান, চতুৰ্থজনে 50 ৰান, 5 নম্বৰজনে 100 ৰান, 6 নম্বৰজনে 80 ৰান, 7 নম্বৰজনে 10 ৰান, 8 নম্বৰজনে 15 ৰান, 9 নম্বৰজনে 8 ৰান, 10 নম্বৰজনে 10 ৰান আৰু 11 নম্বৰজনে 15 ৰান কৰিলে। এতিয়া এই যিখিনি আমাক তথ্য দিছে, এই তথ্যখিনিৰ পৰা মধ্যমান, বহুলক আৰু আমাক মধ্যমা নিৰ্ণয় কৰিবলৈ কৈছে। এতিয়া মধ্যমান আমি কেনেকৈ উলিয়াম? যিমান কেইটা ইয়াতে সংখ্যা দিয়া আছে, সংখ্যা কেইটা আমি প্ৰথমতে যোগ কৰিম। ঠিক আছে, এই সংখ্যা কেইটা কি কি দিয়া আছে চোৱাচোন। সংখ্যা কেইটা আমাক দিয়া আছে 6, তাৰপিছত দিছে 15, 120, 50, 180, 10, 15, 8, 10, 15। টোটেল কিমান পালো আমি? 429। ঠিক আছে, তোমালোক মই আৰু ইয়াত যোগ কৰি দেখুওৱা নাই, মোবাইলত দেখুৱাই দিলোঁ, তোমালোকে যোগ কৰি চাবা। 429 পালোঁ। খেলুৱৈ কিমান গৰাকী আছিলে? 11। আমি কি কৰিব লাগিব? 429ক 11ৰে আমি হৰণ কৰি দিব লাগিব। ঠিক আছে, এই 429ক যদি আমি 11ৰে হৰণ কৰি দিওঁ কিমান পাম? আমি 39 পাম। গতিকে ইয়াতে মই হৰণটো কৰি দেখুওৱা নাই, তোমালোকে হৰণটো কৰি চাবা, যিহেতু ক্লাছ 7 পাইছা নিশ্চয় পাৰিবাই। গতিকে মধ্যমান কিমান পাম আমি? 39। যিমানকেইটা সংখ্যা আছিল সংখ্যাকেইটা যোগ কৰি দি 11ৰে আমি হৰণ কৰি দিলোঁ। বহুলকটো আমি কেনেকৈ চাম? ইয়াতে 6 কেইটা আছে চোৱা, এটা 15 কেইটা আছে, এটা 2টা 3টা আছে 15, 120 এটা আছে, 50 আছে এটা, 100 আছে এটা, 80 আছে এটা, 10 আছে 2টা, 8 আছে এটা, অৰ্থাৎ 15টো বেছিকৈ আছে, 15 3টা আছে। ঠিক আছে, গতিকে সেইটোৱে হ'ব ইয়াতে বহুলক। মধ্যমা আমি কেনেকৈ উলিয়াম? মধ্যমা উলিয়াবলৈ আমি সংখ্যাকেইটা সৰুৰ পৰা ডাঙৰলৈ প্ৰথমতে ধুনীয়াকৈ লিখি ল'ম। আটাইতকৈ সৰু কি আছে? 6, তাৰপিছত 8, নেক্সট 10 2টা আছে, 15 3টা আছে, 50 এটা, 80 এটা, 100, 120, সৰুৰ পৰা ডাঙৰলৈকে লিখি ল'লোঁ। ঠিক আছে, এতিয়া ইয়াতে কিমানটা সংখ্যা আছে চোৱা, 1 2 3 4 5 6 7 8 9 10 11টা। এই 11ৰ লগত আমি 1 এটা যোগ কৰি দিলোঁ, দুয়োটা কিমান পালোঁ? 12। 12ক আমি 2ৰে হৰণ কৰি দিলোঁ, দুয়োটা আমি পালোঁ 6। গতিকে 1 2 3 4 5 6, 6 নম্বৰত যিটো সংখ্যা আছে এইটোৱে হ'ব আমাৰ মধ্যমা। এইফালৰ পৰাও চোৱা, 1 2 3 4 5 6, তো মধ্যমা কিমান পালোঁ আমি? 15। ঠিক আছে, এতিয়া কাৰ্য নং 10ত কি দিছে চাওঁ আহা। ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ 200 জন ছাত্ৰ-ছাত্ৰীক তেওঁলোকে ভাল পোৱা ফলৰ নাম লিখিবলৈ কোৱা হ'ল। এইবোৰ তলত তালিকাত দেখুওৱা হ'ল। এটা দ্বন্দ্বচিত্ৰৰ সহায়ত প্ৰদত্ত তথ্য প্ৰকাশ কৰা। ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ 200 জন ছাত্ৰ-ছাত্ৰীক তেওঁলোকে ভাল পোৱা ফলৰ নাম লিখিবলৈ ক'লে। গতিকে ভাল পোৱা ফল, ইয়াত ফলসমূহৰ নাম দিয়া আছে আপেল, আম, কমলা, কল, মধুৰিআম। 200 জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত আপেল ভাল পায় 34 জনে, আম ভাল পায় 54 জনে, কমলা ভাল পায় 50 জনে, কল ভাল পায় 43 জনে আৰু মধুৰিআম ভাল পায় 19 জনে। এইখিনিক আমাক কি কৈছে? এটা দ্বন্দ্বচিত্ৰৰ সহায়ত এইখিনি আমাক প্ৰকাশ কৰিবলৈ কৈছে। চোৱা, দ্বন্দ্বচিত্ৰটো তোমালোকে এনেকুৱা ধৰণে অংকন কৰিব লাগিব। তোমালোকে দ্বন্দ্বচিত্ৰটো অংকন কৰোঁতে স্কেলৰ সহায় ল'বা। ঠিক আছে, মই এডাল স্কেলৰ সহায় লৈছোঁ, সৰু স্কেল পাতৰ। ইয়াতে এনেকুৱা ধৰণে চোৱা, এইখিনিত 1ত 2ত এনেকৈ ফুট দি ল'বা ফাৰ্ষ্টত। ঠিক আছে, তাৰপিছত ইয়াতে লিখিবা 10 20 30 40 এনেকৈ ধুনীয়াকৈ লিখি ল'বা।
ঠিক তেনেদৰে তলফালেও তোমালোকে চোৱা এতিয়া চোৱা এনেকৈ সমান সমানকৈ তোমালোকে ফুট দিবা ঠিক আছে তাৰ পিছত কি আছিলে ফল আপেল আম কমলা কল আৰু মধুৰিআম ইয়াত যেহেতু ফলৰ নাম লিখিছো এই দুই সাইডত গতি ফলৰ নাম বুলি লিখিলো এই দুই সাইডত যেহেতু ছাত্ৰ ছাত্ৰীৰ সংখ্যা লিখিছো গতিকে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বুলি ইয়াতে লিখি দিছো ঠিক আছে এতিয়া তোমালোকে চোৱা আপেল কিমান জনে ভাল পায় আপেল ভাল পায় 36 জনে ঠিক আছে ইয়াতে চোৱা 30 কোড আছে 10 20 30 30 ৰ পিছত 36 এইখিনিত হ'ব 36 ঠিক আছে গতিকে ইয়াতে কি কৰিলো এনেকে প্ৰথমতে জোখটো আমি চালো চোৱাৰ পিছত 34 ইমানত হ'ব গতিকে ইয়াত এটা ফুট দি ললো লৈ ইয়াতে যেটো জোখ আমি লৈছিলো ইয়াৰ পৰা তোমালোকে ধুনিয়াকৈ ইয়ালৈকে আজডাল টানি দিবা এনেকে ঠিক আছে তাৰ পিছত ওপৰত 34 লিখিবা ঠিক তেনেদৰে আম কিমান জনে ভাল পায় 54 জনে আমাক ইয়াত দিয়া আছে চোৱা 54 জনে আম ভাল পায় গতিকে 54 হলে হ'ব ইয়াতে ঠিক আছে 54 এইখিনিত হ'ব গতিকে এনেকুৱা ধৰণে তোমালোকে দণ্ডচিত্ৰটো অংকন কৰিব লাগিব আশা কৰিছো এইখিনি তোমালোকে নিশ্চয় পাৰিবা ঠিক আছে কমলা ভাল পায় 50 জনে কল ভাল পায় 43 জনে মধুৰিআম ভাল পায় 19 জনে এনেকুৱা ধৰণে তোমালোকে জোখ লৈ ঠিক আছে 19 যেহেতু এইখিনিত হ'ব এইখিনিত 19 হ'ব চোৱা 20 নাপাওতে 19 ঠিক আছে এতিয়া চোৱা এইখিনি নিশ্চয় পাৰিবে ইয়াত দিছে দণ্ডচিত্ৰৰ সহায়ত তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰা প্ৰথম প্ৰশ্নটোত দিছিল কোনবিধ ফল আটাইতকৈ বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভাল পায় আৰু কোনবিধ ফল আটাইতকৈ কম সংখ্যকে ভাল পায় আটাইতকৈ বেছি কোনবিধ ফল ভাল পায় ইয়াতে চাওয়া হাসুন আম কিমান জনে ভাল পায় 54 জন আম ভাল পায় মানে 200 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 200 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত আটাইতকৈ বেছি কি ভাল পায় আম ভাল পায় গতিকে আটাইতকৈ বেছি ভাল পায় আম আৰু আটাইতকৈ কম ভাল পায় কি হ'ব মধুৰিআম আটাইতকৈ কম ভাল পায় মধুৰিআম ইয়াতে লিখি দিলো ঠিক আছে তাৰ পিছত খুদিছে 2 নম্বৰত তালিকাত কেইবিধ ফলৰ নাম দিয়া আছে আৰু কি তালিকাখনত কেইবিধ ফলৰ নাম দিয়া আছে চোৱাচোন তালিকাখনত আমাক 5 বিধ ফলৰ নাম দিয়া আছে সেই 5 বিধ ফলৰ নাম হৈছে আপেল আম কমলা কল আৰু মধুৰিআম ঠিক আছে এতিয়া আমি এইখিনিত যেহেতু বেলেগ ইয়াতে ঠাই নাই ইয়াতে লিখিলো তালিকাত 5 বিধ ফলৰ নাম দিয়া আছে সেই 5 বিধ ফলৰ নাম হৈছে আপেল আম কমলা কল আৰু মধুৰিআম নেক্সট হোৱা কাৰ্য নং 11 ইয়াত দিছে এজন ছাত্ৰৰ একম সাময়িকী আৰু দ্বিতীয় সাময়িকীৰ কৃতকাৰ্যতাৰ ফলাফল দলত দিয়া হ'ল উপযুক্ত একক লৈ এটা দ্বৈত দণ্ডচিত্ৰ অংকন কৰা আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া এজন ছাত্ৰৰ প্ৰথম সাময়িকী আৰু দ্বিতীয় সাময়িকীৰ কৃতকাৰ্যতাৰ ফলাফল ইয়াতে দিয়া আছে যেনে ছাত্ৰ এজনে ধৰিলা তুমি প্ৰথম সাময়িকীত 100 নম্বৰৰ ভিতৰত ইংৰাজীত পালা 65 নম্বৰ হিন্দীত পালা 70 নম্বৰ গণিতত পালা 77 নম্বৰ বিজ্ঞানত পালা 81 নম্বৰ আৰু সমাজ বিজ্ঞানত পালা 72 নম্বৰ দ্বিতীয় সাময়িকীত ইয়াতো 100 নম্বৰ আছিল ইংৰাজীত পালা তুমি 72 নম্বৰ হিন্দীত 75 গণিতত 85 বিজ্ঞানত 95 সমাজ বিজ্ঞানত পালা 78 এতিয়া আমাক কি কৈছে ভালদৰে মন কৰাচোন আমাক ইয়াতে এটা শব্দ দিছে যে উপযুক্ত একক লৈ দ্বৈত দণ্ডচিত্ৰ অংকন কৰা আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া দ্বৈত দণ্ডচিত্ৰ অংকন কৰিব দিছে ঠিক আছে ইয়াতে তোমালোকে চোৱা ইয়াতে তলৰ ফালে আমি কি লিখিছো বিষয়সমূহৰ নাম লিখিছো ইংৰাজী হিন্দী গণিত বিজ্ঞান সমাজ বিজ্ঞান ঠিক আছে এটো সাইডত নম্বৰসমূহ লিখিছো 10 20 30 এনেকে ইংৰাজী কিমান নম্বৰ পাইছিলে প্ৰথম সাময়িকীত 65 নম্বৰ পাইছিলে ইংৰাজীত আৰু দ্বিতীয় সাময়িকীত ইংৰাজীত পাইছিলে 72 নম্বৰ ঠিক আছে এইখিনি কৰোতে তোমালোকে স্কেলৰ সহায় লবা স্কেলৰ সহায় নলৱাকৈ নকৰিবা নহলে তোমালোকৰ হিচাপটো নিমিলিব ঠিক আছে তে ইংৰাজীত কিমান পাইছিলে প্ৰথম সাময়িকীত 65 নম্বৰ 65 হলে কোনখিনিত হ'ব 60 আৰু 75 ৰ মাজত হ'ব ঠিক আছে অৰ্থাৎ এইখিনিত হ'ব 65 হয়নে চোৱা 65 হলে এইখিনিত
তোমালোকে ইয়াতে সৰুকে ফুট এটা দি ল'ব পাৰা তোমালোকৰ সুবিধাৰ কাৰণে প্ৰথমতে এটা ফুট দি ল'বা লৈ ইয়াতে ইয়াৰ পৰা তোমালোকে ধুনীয়াকৈ এনেদৰে সমানকৈ তোমালোকে আঁকিবা ঠিক আছে এইখিনি হৈ গ'ল ইংৰাজী আমাক কি কৈছিলে প্ৰশ্নত দ্বৈত দণ্ডচিত্ৰ অংকন কৰিব দিছিলে এতিয়া চোৱা তৃতীয় সাময়িকত কিমান পাইছিলে 72 বিষয় কি আছিল ইংৰাজী আছিল গতিকে আমি দ্বৈত হলে এনেকৈ আঁকিব লাগিব 72 টো কোনখিনিত হ'ব চোৱা এবাৰ নেক্সট চোৱা 72 70 ৰ পৰা অলপ মান ওপৰত ঠিক আছে এইখিনিত হৈ গ'ল 72 ইয়াতে এটা চিন দি দিয়া এই জিডাল তোমালোকে ইয়াতে চিন দিছিলা এটো 65 ত লিখোতে এইখিনিৰ পৰা এইখিনি তোমালোকে জোৰা লগাই দিয়া দি ইয়াৰ পৰা এটা লাস্তানি দিয়া দিলে কিমান হৈ গ'ল 72 অৰ্থাৎ আমি কি কৰিলো দ্বৈত দণ্ডচিত্ৰ অংকন কৰিলো প্ৰথম সাময়িকত পাইছিলে লৰাজনে 65 দ্বিতীয় পালে সাময়িকত 72 নম্বৰ এবাৰ হিন্দীত চাও আহাচোন হিন্দীত প্ৰথম সাময়িকত কিমান পাইছিলে 70 নম্বৰ দ্বিতীয় সাময়িকত পাইছিলে 75 নম্বৰ ঠিক আছে 70 হলে কি হ'ব এইখিনিত হ'ব 70 হলে হৈ গ'ল এইখিনি ঠিক আছে এইখিনিত 70 হল ইয়াতে এটা ফুট দি লোৱা ধুনীয়াকৈ তাৰ পিছত ইয়াৰ পৰা ধুনীয়াকৈ আস্তানি তোমালোকে এনেদৰে আস্তানি দিয়া ঠিক আছে আস্তানি ললা 70 লিখিলা নেক্সট আকৌ দ্বিতীয় সাময়িকত কিমান পাইছিলে 75 নম্বৰ 75 হলে হ'ব 70 আৰু 80 ৰ মাজত অৰ্থাৎ এইখিনিত হল ঠিক আছে ইয়াতে এটা ফুট দি লোৱা লৈ এইখিনি তোমালোকে জোৰা লগাই দিয়া তাৰ পিছত এনেকৈ আস্তানি 75 লিখা আশা কৰিছো এইখিনি তোমালোকে বুজি পালা ঠিক আছে এনেকুৱা ধৰণৰ হ'ব দণ্ডচিত্ৰটো এতিয়া সুধিছে আৰু কেইটামান প্ৰশ্ন কোনটো বিষয়ত ছাত্ৰজনে আটাইতকৈ উন্নত ফল দেখুৱাইছে আটাইতকৈ উন্নত ফল কোনটো বিষয়ত দেখুৱাইছে উন্নত ফল মানে আটাইতকৈ বেছি কোনটো বিষয়ত নম্বৰ পাইছে 95 নম্বৰ ক'ত পাইছে বিজ্ঞানত পাইছে 95 নম্বৰ প্ৰথম সাময়িকত কিমান পাইছিল 81 নম্বৰ দ্বিতীয় সাময়িকত 95 নম্বৰ গতিকে আটাইতকৈ উন্নত ফল দেখুৱাইছে ছাত্ৰজনে বিজ্ঞানত বিজ্ঞান বিষয়ত 2 নম্বৰ কোনটো বিষয়ত কৃতকাৰ্যতা একেবাৰে কম আটাইতকৈ কম নম্বৰ কোনটো বিষয়ত পালে চোৱা কম নম্বৰ কি আছে আটাইতকৈ সৰু কি আছে 65 আছে কোনটো বিষয়ত পালে ইংৰাজীত গতিকে ইয়াত কি লিখিম আমি ইংৰাজী লিখিম 3 নম্বৰ কোনো বিষয়ত কৃতকাৰ্যতাৰ স্তৰ অৱনমিত হৈছে নে অৰ্থাৎ প্ৰথম সাময়িকত যিমান নম্বৰ পাইছিল তাতকৈ দ্বিতীয় সাময়িকত কম নম্বৰ পাইছে নেকি কৃতকাৰ্যতাৰ স্তৰ অৱনমিত হৈছে নেকি আমি চাও আহাচোন প্ৰথম সাময়িকত 65 পাইছিল দ্বিতীয় সাময়িকত 72 পালে হিন্দীত প্ৰথম সাময়িকত পাইছিল 70 দ্বিতীয়ত পালে 75 গণিতত 77 পাইছিল তাৰ পিছত 85 পালে বিজ্ঞানত 81 পাইছিল তাৰ পিছত 95 পালে সমাজ বিজ্ঞানত 72 পাইছিল তাৰ পিছত 78 পালে অৰ্থাৎ আমি গম পালো যে কৃতকাৰ্যতাৰ স্তৰ অৱনমিত হোৱা নাই গতিকে আমি কি লিখিম ডাইৰেক্ট নাই বুলি আমি এতে লিখি দিলো ঠিক আছে এবাৰ আমি চাও আহা কাৰ্য নং 11 আশিষে এটা লুডুগুটি 280 বাৰ দলিয়াই তলৰ তালিকাখন পালে এই তথ্যখিনিৰ পৰা সংঘটিত ফলাফল নিৰ্ণয় কৰি এটা দণ্ডচিত্ৰ আঁকা আহে কি কৰিলে এটা লুডুগুটি 280 বাৰ দলিয়াই তলৰ তালিকাখন পালে এইখিনিৰ পৰা আমাৰ এটা দণ্ডচিত্ৰ আঁকিব লাগে লুডুগুটিৰ সংখ্যা 1 একটো পালে 280 বাৰ দলিওৱাৰ পিছত একটো পালে 38 বাৰ এইখিনি লিখি দিয়াই নাই আমি চোৱা ইয়াতে এইখিনিক আমি কি বুলি জানো ইয়াত 4ডাল আছে আৰু এনেকৈ দিয়া মানে আমি কি জানো 5 বানো 5 পাছে পাছে 10 10 পাছে 15 20 25 30 35 38 এক সংখ্যাটো কিমান পালে একটো কিমান পালে লুডুগুটিটোত 38 বাৰ পালে 2 কিমান বাৰ পালে চাও আহা 1 2 3 4 5 6 7 8 9 9 5 গুণ 45 বাৰ পালে 2 লুডুগুটিত 2 সংখ্যাটো ঠিক আছে 3 পালে 52 তোমালোকে হিসাব কৰি চাবা 4 পালে 57 5 পালে 44 6 পালে 40 ঠিক আছে এইখিনি তোমালোকে যোগ কৰিলে হ'ল 5 পাছে 10 10 পাছে 15 15 পাছে 20 20 পাছে 25 25 পাছে 30 30 পাছে 35 35 পাছে 40 ঠিক আছে এইখিনি একেবাৰে সহজ যুক্তি তোমালোকে কৰিবা এবাৰ আমাক কি কৈছে এইখিনিৰ পৰা এটা দণ্ডচিত্ৰ আমাক অংকন কৰিব কৈছে লিখে চোৱা আমি প্ৰথমতে কি কৰিলো এইটো সাইডত আমি সংখ্যা লিখিলো অৰ্থাৎ লুডুগুটিৰ সংখ্যা 1 2 3 4 5 6
তোমালোকে স্কেল ব্যৱহাৰ নকৰাকৈ কিন্তু নকৰিবা আৰু কাট পেন্সিল ব্যৱহাৰ কৰিবা মইতো মানে কাট পেন্সিল ব্যৱহাৰ কৰি দেখুৱাই দিলো হেতেন কিন্তু বহুতে আগৰ ভিডিঅ'বিলাকত কমেন্ট কৰিছিল যে কাট পেন্সিল ব্যৱহাৰ কৰি আঁকি দিলে বহুতে চিনি নাপায় সেইকাৰণে মই কলম ইউজ কৰিছো ঠিক আছে তোমালোকে কাট পেন্সিল ইউজ কৰিবা ইয়াতে চোৱা এনেদৰে আস্তানুতে তোমালোকে চোৱাচোন ইয়াতে একত মই এটা ফুট দিলো দুইত এটা ফুট দিলো তিনিত এটা ফুট দিলো একত তিনিত পাঁচত সাতত নৱত চোৱা এনেকৈ দিলো ন ইয়াতে তোমালোকে তলাতলি লিখিবা 1 2 3 4 5 6 যেটো লুডুগুটিৰ সংখ্যা 6 আছিল 6টা আছিল গতিকে প্ৰথমতে কিমান পাইছিলো দাক্ষিণত একটো কিমান বাৰ পাইছিলে ওপৰত পালো নহয় আমি চোৱাচোন 38 বাৰ 38 চোৱা ঠিক আছে এতিয়া 38 টো ইয়াৰে কোনখিনিত আছে আমি চাম চোৱা 38 টো এইখিনি মানত হ'ব হয়নে গতিকে আমি প্ৰথমতে কি কৰিম জোখটো মিলাই লৈ ইয়াতে এটা লাহে সৰুকৈ ফুট এটা দি দিম ঠিক আছে যাতে আমাৰ সঠিক ঠাইত আমি দাক্ষিণটো দিব পাৰো তাৰ পিছত ইয়াৰ পৰা এনেকৈ আস্তানি দিবা এইটো সাইডটো এনেদৰে আস্তানিবা তাৰ পিছত 38 লিখি দিবা ঠিক আছে 2 টো পাইছিল আমি 45 বাৰ 3 পাইছিল 52 বাৰ 4 পাইছিল 57 বাৰ 5 পাইছিল 44 বাৰ 6 পাইছিল আমি 40 বাৰ ঠিক আছে 40 ৰ এনেকৈ চোৱা সমান কৰি দিবা ঠিক আছে চোৱা এতে এনেকৈ ফুট দিবা 6 টো 40 বাৰ পাইছিলা নহয় তলত 6 লিখা আছিল এই 6 ৰ পৰা এনেকুৱা ধৰণে আজডাল তোমালোকে ধুনিয়াকৈ টানি দিবা আশা কৰিছো এইখিনি চাই তোমালোকে অলপমান হলেও বুজি পালা আৰু এইটো সাইডত তোমালোকে ফলাফল বুলি লিখি দিবা এইখিনি ঠিক আছে এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত নেক্সট ভিডিঅ'টিত মই তোমালোকক অধ্যায় নম্বৰ 4 সৰল সমীকৰণ এইখিনি অলপমান বুজাই দিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো চাই ভাল পোৱা বা উপকৃত হোৱা ভিডিঅ'টো লাইক কৰি আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা কিবা সুধিবলগীয়া থাকিলে কমেন্ট বক্সত কমেন্ট কৰি সুধিব পাৰি